সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শতাব্দৰ আঘোণ মাহৰ 16 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদা তিথি, দিনৰ 12:12 চলি থাকিব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, দিনৰ 4:01 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:57 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰী গণ হ'ব, হৰিণৰ অস্থি বৰুণ যোগ, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 4:01 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, গন্ধৰ্বৰ অস্থি আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যোগ পাব, মতান্তৰে 7দিনীয়া শুভকা যোগ লাভ কৰিব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:13 পৰা 8:32। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:57 পৰা 11:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা ভিডিঅ'ই এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰাৰ যোগ দেখা গৈছে। কিবা কাৰণবশতঃ আপুনি যাত্ৰা কৰিব লাগিব। আজি আপোনাৰ মনোবল বৃদ্ধিৰো প্ৰবল সম্ভাৱনা আছে। গতিকে আপোনাৰ মনোবল সাহস আজি বৃদ্ধি পাব। কিন্তু দিনটো আপুনি কিবা নহয় কিবা কামত ব্যস্ত থাকিব লাগিব। ব্যস্ততাপূৰ্ণ জীৱনে আপোনাৰ আজি ভাগৰ কিছু অনুভৱ কৰাব, যাৰ বাবে আপুনি কিছু হয়তো অকণমান স্বাস্থ্যত দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে। কিন্তু আপোনাৰ ধন সম্বন্ধীয় সমস্যাবোৰ দূৰ হ'ব, পাবলগীয়া ধন লাভৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। আৰু কোনোবা আঁতৰত থকা সম্বন্ধীয় ব্যক্তিয়ে আপোনাৰ আজি খা খবৰ ল'ব। গতিকে তেনে ব্যক্তিৰ পৰা আজি কিবা খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰিয়জনে কিন্তু আপোনাক আজি কথা বতৰাত কিছু ছাপোৰ্ট কৰিব। আপুনি প্ৰিয়জনৰ পৰা সম্পূৰ্ণ কাম বন আৰু কথা বতৰাত ছাপোৰ্ট লাভ কৰিব। পৰিয়ালৰ সহযোগে আপোনাক কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব। কিন্তু আপোনাৰ দায়িত্ব আজি বাঢ়িব। আপুনি বিভিন্ন ধৰণৰ দায়িত্ব ল'বলগীয়া হোৱা দেখা যাব। আজি লিখা পঢ়াত গুৰুত্ব বাঢ়িব, বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ আজি আপোনাৰ মন যাব। গতিকে পঢ়া শুনাত ব্যস্ততা বাঢ়িব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা আপোনাৰ থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সা সম্পত্তিৰ পৰা আজি লাভৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কিন্তু নিজৰ অকণমান স্বাস্থ্য, বিশেষকৈ চকুৰ যত্ন ৰখাটো ভাল হ'ব। চকুৰ হয়তো অকণমান আজি সমস্যাই দেখা
দিব পাৰে, গতিকে যত্ন ৰাখিব। আজি শিল্পীসকলৰ সুনাম অৰ্জনৰ প্ৰবল যোগ দেখা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনীয় সময়ত কোনোবা বন্ধুৰ পৰা সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি কল্পনা বেছিকৈ কৰা দেখা যাব আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ আনৰ বেছি গুৰুত্ব দিয়া দেখা যাব। নিজৰ কাম বন বাদ দিও এওঁলোকে আনৰ কাম বনত বেছি গুৰুত্ব দিয়া দেখা যাব। কিন্তু খুব চাফ চিকুণ হৈ থকাও দেখা যাব। চাফ চিকুণ আৰু খুব পৰিষ্কাৰভাৱে আজি এই বিশেষী ব্যক্তিসকলে দিনটো অতিবাহিত কৰিব। কিন্তু মনত সৰু কথাই ভয় ভাৱৰ সৃষ্টি কৰিব পাৰে, গতিকে যিমান পাৰে আপুনি সেই নিজৰ ভয় ভাৱ দূৰ কৰিলে বাকী সকলো দিশত শুভ আৰু মংগলময় দেখা গৈছে। বিদ্যাত আজি পৰিয়ালৰ মতে পঢ়া শুনা কৰিব লাগিব, গতিকে জ্যেষ্ঠ ব্যক্তিৰ আজি কথা মতে আপুনি পঢ়া শুনা কৰিব লাগিব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ আজি যত্ন ৰখাটো অকণমান ভাল হ'ব। আজি বিশেষকৈ অকণমান পেটৰ বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু প্ৰভাৱশালী ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। এনে কোনো ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি হ'ব, যি ব্যক্তিৰ সৈতে হোৱা চিনাকিয়ে আপোনাক ভাল সুবিধা দিয়াত সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভদায়ক, কিয়নো আজি প্ৰিয়জনক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। ব্যৱসায় বাণিজ্যত নতুন নতুন গ্ৰাহকৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। কিন্তু সকলো কাম শেষ কৰি এওঁলোকে মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়া দেখা যাব। টিভি মোবাইলৰ সৈতে এওঁলোকৰ ব্যস্ততা আজি বৃদ্ধি পাব। মতভেদ হোৱাৰ সম্ভাৱনাও সন্ধিয়াৰ সময়ত প্ৰিয়জনৰ সৈতে দেখা গৈছে, গতিকে অকণমান সন্ধিয়াৰ সময়খিনিত আপুনি গুৰুত্ব ৰাখিব। কিন্তু পঢ়াত আজি বৰ বিশেষ মন নবহিব। পঢ়িব বহিলেই হয়তো বেলেগ কিবা চিন্তাই আপোনাৰ পঢ়াৰ পৰা মন সলনি কৰি দিব। বাকী দৈহিক সৌন্দৰ্যতাৰ প্ৰতি এওঁলোকে খুব যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। নিজৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে কিছু খৰচ কৰাও দেখা যাব। নিজৰ বাবে খৰচ আজি হোৱা দেখা যাব। বাকী অৱশ্যে সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ধন উপাৰ্জন কৰাৰ ক্ষমতা বাঢ়িব, গতিকে আপোনাৰ একাধিক পথৰ পৰা ধন উপাৰ্জনৰ যোগ দেখা পোৱা গৈছে। কিন্তু আপুনি যিমান পাম বুলি ভাবিছিল তাতকৈ অকণমান কমকৈ ধন আপুনি লাভ কৰিব। আজি সমস্যাবোৰ কিন্তু আপোনাৰ সমাধান হ'ব। বিগত দিনত চলি থকা সকলোবোৰ সমস্যা আজি দিনটোত সমাধান হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ কিছু সম্বন্ধ হ'ব। আজি অৱশ্যে সামাজিক কাম কাজত আপুনি হয়তো কিবা দায়িত্ব লোৱাৰ নতুবা অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। সমাজৰ কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব। প্ৰেম সম্বন্ধত প্ৰিয়জনৰ সৈতে যদি খঙালভাৱে কিবা কথা কয় তেতিয়াহ'লে আপোনাৰ সম্বন্ধত আজি দূৰত্ব হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। চাকৰি বাকৰি হওক নতুবা কৰ্মক্ষেত্ৰত আপোনাৰ আজি পৰিৱৰ্তন হ'ব। একেটা কামতে এই ৰাশিৰ ব্যক্তিসকল আজি বহু সময় লাগি থকাৰ বিপৰীতে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কাম, অৰ্থাৎ তেওঁলোকে কামবোৰ সলনি কৰি কৰা দেখা যাব। আজি কিতাপ কানি পঢ়াৰো ইচ্ছা যাব, বিশেষকৈ বাহিৰা কিতাপ, আধ্যাত্মিক কিতাপ পঢ়াৰ বিশেষ ইচ্ছা যোৱা দেখা যাব। আজি বৈবাহিক সম্বন্ধত মধুৰতা আহিব আৰু পূৰ্বতে কৰি থোৱা কিবা কামৰ আজি হয়তো ফলাফল লাভ কৰাৰ আপোনাৰ সৌভাগ্য দেখা গৈছে, গতিকে পূৰ্বতে কৰা ভাল কামৰ ভাল ফল লাভ কৰিব। যদি বেয়া কামো কৰি থৈ দিছিল সেই কামৰো আজি ফল পোৱাৰ কিন্তু সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি বিদ্যাত আনৰ সহায় ল'ব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে বহুদিন লগ নোপোৱা কোনো বন্ধুক আজি লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু আপোনাৰ দিনটো আজি সুখ সমৃদ্ধিৰ মাজেৰে পাৰ হ'ব। বিগত দিনৰ সকলো চিন্তা দূৰ কৰি এওঁলোকে আজি আনন্দময়ভাৱে দিনটো অতিবাহিত কৰিব। নতুন কামৰ শুভাৰম্ভ হোৱা আজি দেখা যাব। লগতে আজি যি কামেই আপুনি আৰম্ভ নকৰক কিয় সেই কামত আপোনাৰ মনৰ আশাবোৰ পূৰণ হ'ব। পিতৃ মাতৃয়ে আপোনাক আজি বিশ্বাস কৰিব, গতিকে পিতৃ মাতৃয়ে সকলো কামত আপোনাৰ পৰা আজি কিছু সহায় বিচাৰিব পাৰে, কিন্তু প্ৰেম সম্বন্ধত প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হোৱা দেখা যাব। আজি নেতৃত্ব লোৱাৰ ক্ষমতা আপোনাৰ বিকাশ হ'ব, গতিকে আপুনি সমাজতে হওক ঘৰতে হওক নেতৃত্ব ল'ব পাৰিব। নেতৃত্ব লোৱাৰ আপোনাৰ ব্যক্তিত্ব আজি থাকিব। হঠাৎ কিবা ছাৰপ্ৰাইজ লাভৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে হঠাৎ কিবা খবৰ আপুনি লাভ কৰিব। আজি নিজৰ প্ৰয়োজনীয় কাম বাদ দিও এই ৰাশিৰ ব্যক্তিসকলে কিবা বেলেগ কামত অংশগ্ৰহণ কৰিবলগীয়া হোৱা দেখা যাব। কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি সম্বন্ধ খুব সুন্দৰ হ'ব। ইজনে সিজনৰ কাম বনতো সহায় সহযোগিতা কৰা দেখা যাব। আৰু বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন কথা জানিব বিচাৰিব, নতুন কথা শিকিব বিচৰাৰ আজি ইচ্ছা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থকা দেখা যাব, কিন্তু আপোনাৰ আজি সমস্যাবোৰ সমাধান কৰিবলৈ কোনোবা ব্যক্তিৰ আগমন হ'ব, কোনোবা ব্যক্তিৰ উপদেশে আপোনাৰ সমস্যাবোৰ সমাধান হ'ব। কিন্তু আপুনি গম নোপোৱাকৈ হয়তো আপোনাৰ ওচৰলৈ আজি ধনৰ আগমন হ'ব। হয়তো একাউণ্টতো এনে কোনো ব্যক্তি আপোনাক ধন দিব পাৰে, যি ধন আপুনি পাম বুলি ভবা নাছিল। আজি আপোনাৰ ঘৰত কিবা শুভ কৰ্মৰ আৰম্ভ হ'ব, ঘৰত শুভ কৰ্ম চলি থকা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিন্তু আপোনাৰ বাবে খুব ৰোমান্টিক দেখা গৈছে। সৰু সুৰা উপহাৰ প্ৰাপ্তিৰো আজি যোগ দেখা পোৱা গৈছে। যিকোনো নতুন কামে নতুন চিন্তাই আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। মনলৈ আপোনাৰ আজি নতুন নতুন চিন্তাৰ আগমন হোৱা দেখা যাব। আৰু যি কামেই এওঁলোকে নকৰক কিয় টেকনিকেৰে কিছু বুদ্ধিমত্তাৰে কাম বনবোৰ কৰা দেখা যাব। আজি ঘূৰিব ফুৰিবলৈ আপোনাৰ মন যাব, বিশেষকৈ মনোৰঞ্জনত আপোনাৰ আজি মন যোৱা দেখা যাব। কিন্তু কোনোবা ব্যক্তিৰ কিবা কথাই অকণমান মনত হয়তো নিৰাশ ভাৱৰ সৃষ্টি কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ সুনাম অৰ্জনৰ প্ৰবল যোগ দেখা গৈছে। শিক্ষা ক্ষেত্ৰত পঢ়া শুনাত আজি সুনাম অৰ্জন কৰিব পাৰিব, প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ আজি কোনোবা ব্যক্তিয়ে ধন বিচাৰি অহা দেখা যাব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ অকণমান আজি যত্ন ৰখাটো ভাল হ'ব। আজি ঘৰুৱা সা সম্পত্তি বৃদ্ধি পাব আৰু ঘৰৰ দায়িত্ব অকণমান আপুনি ল'বলগীয়া হয়তো দিনটোত হ'ব পাৰে। আজি কোনোবা ব্যক্তিয়ে বেয়া পোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে সকলোকে শুশ্ৰূষা কৰি ৰখাটো ভাল হ'ব। প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনক লগ পোৱাৰ সম্ভাৱনা আজি যথেষ্ট আছে। আজি কৰ্মক্ষেত্ৰত বিশেষকৈ সৰু সুৰা কামেই হয়তো আপোনাৰ ভাগৰ অকণমান অনুভৱ কৰাব, গতিকে কাম বন কৰিলে কিছু সৰু কামেই আপোনাৰ ভাগৰ অনুভৱ কৰোৱা দেখা যাব। আজৰি সময়ো আপুনি যথেষ্ট লাভ কৰিব, গতিকে বৰ বিশেষ কামৰ বোজাও আজি সিমান নাথাকে। খেলা ধূলাতো আপুনি অংশগ্ৰহণ কৰিবলৈ আপোনাৰ ইচ্ছা যাব। বৈবাহিক ক্ষেত্ৰত আজি কিবা নতুন কথা শিকিব পাৰিব। তুলা ৰাশি ব্যক্তিসকলে অৱশ্যে নতুন কথা আজি শিকিব আৰু জানিব পাৰিব। আজি দিনটোত অকলে থাকিবলৈ আপোনাৰ সিমান ইচ্ছা নাযাব। মানুহৰ মাজত থাকি সকলোৰে মাজত মিলা প্ৰীতিৰে থাকি আপোনাৰ মন কিছু
আনন্দিত হৈ থাকিব কিন্তু অকলে থাকিব লাগিলে অকণমান মনত কিছু অশান্তি হয়তো অনুভৱ হ'ব পাৰে বাকী সকলো দিশত হ'ব বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ বেলেগ ব্যক্তিৰ কিবা বিষয়হে হয়তো অধ্যয়ন কৰিবলৈ ইচ্ছা যাব বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কেইবাটাও পথৰ পৰা লাভৰ সম্ভাৱনা দেখা গৈছে গতিকে আপুনি কেইবাটাও পথৰ পৰা আজি ধনেই হওক নতুবা বেলেগ বয় বস্তু লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু খৰচ আপুনি কৰিব লাগিব কিবা নহয় কিবা ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব আজি আপুনি যি কাম কৰিম বুলি ভাবি আছে সেই কাম বনবোৰত অকণমান পলম হ'ব ভবাতকৈ অকণমান পলম হোৱা দেখা যাব শিশুসকলে পঢ়া শুনাত আজি আনৰ সহায় ল'ব লাগিব প্ৰিয়জনৰ ওপৰত খুব বিশ্বাস কৰি নাথাকিব কিয়নো প্ৰিয়জনে হয়তো আপোনাক আজি সকলো কথা মনৰ কথা খুলি নক'ব পাৰে কিন্তু যি পৰিকল্পনা কৰিব সেই পৰিকল্পনাবোৰ আপোনাৰ সন্ধিয়াৰ ভাগলৈ সফলৰূপে ৰূপায়ণ হ'ব বন্ধুৱে আপোনাক সিমান সময় নিদিব যদি আপুনি বন্ধুৰ পৰা সময় পাম বুলি ভাবি আছে তেতিয়াহ'লে সেই ক্ষেত্ৰত আপুনি নিৰাশ হয়তো হ'ব পাৰে লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সৰু কালত কৰি ভাল পোৱা আজি কাম বনবোৰ কৰিবলৈ আপোনাৰ ইচ্ছা যাব দিনটোৰ আৰম্ভণিখিনিয়ে কিন্তু আপোনাৰ অত্যন্ত শুভ দেখা পোৱা গৈছে গতিকে যেতিয়া দিনটোৰ আৰম্ভণি খুব শুভ হ'ব তেতিয়া আপোনাৰ দিনটো খুব এক্টিভ হৈ থকা দেখা যাব সকলো কাম কৰিবলৈ আপোনাৰ ইচ্ছা যাব বাকী সকলো দিশত হ'ব আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলৰ আজি দান পুণ্য কৰিবলৈ মন যাব অৰ্থাৎ আনে যদি কিবা বস্তু আপোনাৰ ওচৰত খুজিব আহে তেতিয়াহ'লে সেই বস্তু দিবলৈ আপোনাৰ মন যাব কিন্তু ধন সম্বন্ধীয় সমস্যাই দেখা দিব পাৰে আপুনি যিমান আপোনাৰ ধনৰ প্ৰয়োজন হয় সিমান আপোনাৰ হাতত আজি ধন নাথাকিব কিন্তু পিতৃতুল্য ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিৰ সহায় নতুবা উপদেশে আপোনাক ধন প্ৰাপ্তিটো সহায় কৰিব নতুবা সকলো দিশত আগবাঢ়ি যোৱাত সহায় কৰিব নৱপ্ৰজন্মৰ ব্যক্তিৰ সৈতে যিমান জড়িত থাকে সিমানে আপোনাৰ লাভ হ'ব নৱপ্ৰজন্মৰ ব্যক্তিয়ে আপোনাৰ ওচৰত হয়তো আজি কিবা উপদেশ বিচাৰিও আহিব পাৰে কিন্তু প্ৰিয়জনৰ সৈতে মতভেদৰ সম্ভাৱনা অকণমান দেখা গৈছে গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব নতুন কাম বনত আপোনাৰ খৰচ বাঢ়িব যি নতুন কামেই আপুনি কৰিব নিবিচাৰে কিয় সেই কামত আপোনাৰ খৰচ আজি হোৱা দেখা যাব আজি ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ ইচ্ছা যাব ক'ৰবাত হয়তো আপুনি প্ৰিয়জনৰ বাবে আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা কথাই মতভেদ আনিব পাৰে গতিকে পুৰণা কথাবোৰ বৰ বিশেষ মনত নেপেলাব তেনে কথাই মতভেদ অনাৰ সম্ভাৱনা দেখা গৈছে কিন্তু সকলো কামত আপোনাৰ কৃতকাৰ্যতা হোৱাৰ সম্ভাৱনা প্ৰবল আছে যি কামেই নকৰক কিয় সেই কামসমূহ আপোনাৰ সমাপন হ'ব ভাল ফলাফল নিশ্চয় লাভ কৰিব বাকী সকলো দিশত শুভ আজি পিতৃ মাতৃয়ে আপোনাক বেছিকৈ মৰম চেনেহ কৰা দেখা যাব বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশিৰ ব্যক্তিসকলক আজি অন্য ব্যক্তিয়ে কিবা আপত্তি কৰিব গতিকে আপুনি আনৰ আপত্তি পূৰণ কৰিবলগীয়া হোৱা দেখা যাব কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা কামতে আপোনাৰ ভাগৰ লাগিব যিকোনো কামেই কৰিব নাযাওক কিয় আপোনাৰ ভাগৰ যেন অনুভৱ হোৱা দেখা যাব নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে আৰ্থিকভাৱে আপোনাৰ লাভ হ'ব গতিকে কম বেছি পৰিমাণে হ'লেও ধন আপোনাৰ লাভ হ'ব আজি দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব ঘৰুৱা কাম বন ঘৰৰ হিচাপ নিকাচ এনে ধৰণৰ কাম বনত আপোনাৰ দিনটো পাৰ হোৱা দেখা যাব আজি কঠিন কামতো প্ৰিয়জনে আপোনাক সহায় কৰা দেখা যাব আৰু বিশেষকৈ প্ৰতিযোগিতামূলক
পৰীক্ষাৰ যদি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনাৰ সেই পৰীক্ষালৈ আজি কিছু অগ্ৰগতি হোৱা দেখা যাব। সেই পঢ়া শুনাত আপোনাৰ আজি ইচ্ছা যাব, কিন্তু মনত অকণমান ভয় ভাৱ সৃষ্টি হ'ব পাৰে। অনাগত দিনৰ ভয় আপোনাৰ আজি মনত চলি থকা দেখা যাব, কিন্তু চেষ্টাত সকাৰাত্মক পৰিণতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি চেষ্টা কৰক, সেই চেষ্টাই আপোনাক আজিৰ দিনটোত ভাল পৰিণাম দিব। বাকী বিবাহিতসকলৰ ঘৰুৱা খৰচ অকণমান আজি বাঢ়িব। সাহিত্য সেৱাৰ বিশেষ যোগ দেখা গৈছে, গতিকে বাহিৰা কিতাপ লিখা পঢ়াৰ ওপৰত আজি মন যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব, কিন্তু সন্ধিয়াৰ ভাগলৈ আপোনাৰ খৰচৰ মাত্ৰা অকণমান বৃদ্ধিৰ যোগ দেখা গৈছে। সন্ধিয়া কিছু খৰচ বৃদ্ধি পাব। আজি কোনোবা বন্ধুক আপুনি সহায় সহযোগিতা কৰিবলগীয়া হোৱাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক দেখা গৈছে। আপোনাৰ আজি এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ নতুন কামৰ ইচ্ছা যাব। কৰ্মক্ষেত্ৰত আপুনি ভাল কাম কৰি দেখুৱাব পাৰিব। আজি বয় বস্তু কিবা ক্ৰয় কৰিব লাগিব, গতিকে ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষকৈ সাজ পোছাক, নিজৰ ঘৰুৱা সম্পত্তি এনেধৰণৰ কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হোৱা দেখা যাব। বৈবাহিক ক্ষেত্ৰত প্ৰিয়জনে আপোনাৰ যথেষ্ট গুৰুত্ব আৰু যত্ন ৰাখিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ বেলেগৰ বেছি চিন্তা কৰা দেখা যাব। নিজৰ কাম বনবোৰ বাদ দি এওঁলোকে আনৰ কামত বেছি গুৰুত্ব দিয়া দেখা যাব। বিশেষকৈ সৎ কামত এওঁলোকক ব্যস্ত থকা দেখা যাব। বিদ্যাত আজি শিক্ষাগুৰুৰ বিশেষ সহায় ল'ব লাগিব, গতিকে শিক্ষাগুৰুৰ সহায় অবিহনে কিবা জ্ঞান আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে সহায় লোৱাটো প্ৰয়োজন হ'ব। মাতৃয়ে আপোনাক আজি কিবা উপদেশ দিয়াও দেখা যাব। মাতৃৰ উপদেশ প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ওচৰ পাজৰৰ ব্যক্তিসকলৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি কিবা কাৰণবশতঃ আপুনি যাত্ৰাও কৰিবলগীয়া হোৱা দেখা যাব, কিন্তু যাত্ৰা কৰিলে ক'ৰবাত গ'লে আপোনাৰ নিজৰ বয় বস্তুসমূহ কিছু গুৰুত্ব ৰাখিব, কাৰণ কিবা বয় বস্তু হেৰুৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ঘৰতে বেছি সময় যেতিয়া আপুনি পাৰ কৰিব লাগিব, মনত অশান্তি, মনত হয়তো ক'ৰবাত ওলাই যোৱাৰ ইচ্ছা আপোনাৰ বৃদ্ধি পাব। আজি দিনটোত আনে সিমান আপোনাক সহায় নকৰিব, আপুনি নিজৰ কাম নিজে কৰিব লাগিব, কিন্তু হঠাৎ আকস্মিক সুবিধা প্ৰাপ্তিৰো সম্ভাৱনা দেখা গৈছে। হঠাৎ এনে কিবা সুবিধা পাব, যি সুবিধা আপুনি কেতিয়াও ভবা নাছিল, তেনেধৰণৰ সুবিধা লাভ কৰিব। ইয়াৰ বাহিৰে ধন উপাৰ্জনৰ নতুন ক্ষমতা বাঢ়িব। আপুনি নতুন পথেৰে ধন উপাৰ্জন আজি কৰিব পাৰিব। আজৰি সময়ৰো সদুপয়োগ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে হয়তো ধন টকা পইচাক লৈ কিবা মতভেদ হ'ব পাৰে। ৰাজহুৱা কামত আপোনাৰ ব্যস্ততাৰ আজি প্ৰবল সম্ভাৱনা আছে। কিবা নহয় কিবা ৰাজহুৱা কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব। বিদ্যাত কিন্তু এওঁলোকৰ নিজৰ মতে পঢ়া শুনা কৰিবলৈ মন যাব। আনে প্ৰেছাৰ দিলে পঢ়িবলৈ ইচ্ছা নাযাব, কিন্তু নিজে যেতিয়া পঢ়িব বহিব তেতিয়া পঢ়া শুনাত আগ্ৰহ আৰু ধাউতি নিশ্চয় বাঢ়িব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।